নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 17 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ ভিডিঅ' চাই চিনাক্ত কৰা হৈছে বাক্সাৰ ঘটনাৰে জড়িত লোকক বাক্সাৰ হিংসাত্মক পৰিস্থিতি কোনো লোক খাৰি নাযাব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সাৰ হিংসাত্মক পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ইতিমধ্যে চিনাক্ত কৰা হৈছে 9জনকৈ লোকক লাঠিচাৰ্জ প্ৰথমতে কৰা নাছিল আৰক্ষীয়ে প্ৰথমে আৰক্ষীক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ কনভাৰ্ট কৰিছিল শিলাবৰ্ষণ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সাংবাদিককো টাৰ্গেট কৰিছিল আক্ৰমণকাৰীয়ে বাক্সা ঘটনাৰে জড়িত লোকসকলক ভিডিঅ' চাই চিনাক্ত কৰিব আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া চিনাক্ত কৰা হৈছে বহু কেইজনক কাক চিনাক্ত কৰা হ'ল তাৰ নামৰ তালিকা মুখ্যমন্ত্ৰীৰ হাতত চিনাক্ত কৰা হৈছে নুৰুল আলম মহিদুল ইছলাম মুস্তাফা আহমেদ শিবজন আলী আৰু শহীদুল আহিলা মিয়া লগতে ৰমিজ আলী আছিক আৰু হৰে কৃষ্ণ পাঠকৰ দৰে কেইবাগৰাকীকো ইতিমধ্যে চিনাক্ত কৰিছে ইয়াৰ পাছৰ খবৰটো হৈছে জুবিন গাৰ্গক ঘটনাৰ ছিংগাপুৰত তদন্ত কৰিবলৈ অনুমতি লাভ কৰিছে এছআইটিয়ে 20 অক্টোবৰত ছিংগাপুৰত উপস্থিত হ'ব এছআইটি ছিংগাপুৰত জুবিনৰ ঘটনাৰ তদন্ত কৰিবলৈ যাব এছআইটি তদন্ত কৰিবলৈ চিআইডিৰ দুজনকৈ বিষয়া যাব ছিংগাপুৰলৈ ছিংগাপুৰত গৈ এছআইটিয়ে তদন্ত কৰাটো এক বৃহৎ সফলতা বৰ্তমানলৈ ইয়ত পাৰ্টিত থকা 10জনকৈ প্ৰবাসী অসমীয়া সহযোগ কৰিছে তদন্তত বাকী এজন প্ৰবাসী অসমীয়া তদন্তত সহযোগ কৰা নাই লগতে জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ' জব্দ কৰিছে এছআইটিয়ে চিআইডি মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কৰিছে এই মন্তব্য পৰৱৰ্তী খবৰ আৰক্ষীয়ে গুলিয়াব লাগিছিল কাক আৰু গুলিয়াইছে কাক বাক্সা ঘটনাৰ সন্দৰ্ভত এই মন্তব্য শৃংখল চলিহাই কৈছে কিয় এতিয়ালৈ শ্যাম কানু ঘৰত বুলডোজাৰ চলোৱা নাই জুবিন গাৰ্গক ভালপোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল জুবিন গাৰ্গ ন্যায় বিচাৰি প্ৰতিবাদ কৰা মানুহখিনিক পইচা দি অনা নাই প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে লাঠিচালনা কৰিছিল আৰক্ষীয়ে লাঠিচাৰ্জ কৰা আৰক্ষী বিষয়াজনৰ একশ্যন লোৱা নাই আৰক্ষীয়ে মাৰিব লাগিছিল কাক আৰু মাৰি আছে কাক যদি অসম আৰক্ষীৰ সাহস আছে অন কেমেৰা সিদ্ধাৰ্থ শ্যাম কানুৰ চৰ মাৰি বীৰত্ব দেখুৱাওক অসমৰ মানুহে এতিয়া এনকাউণ্টাৰ বিচাৰিছে এনেদৰে এতিয়া বাক্সাৰ ঘটনা সন্দৰ্ভত শৃংখল চলিহে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিটত থাকিব আশ্চৰ্যজনক তথ্য এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ চাৰ্জশ্বিটত অসমীয়াই এই চাৰ্জশ্বিট গ্ৰহণ কৰিবলৈ সময় লাগিব বহু নতুন তথ্য থাকিব চাৰ্জশ্বিটত জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ এই বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ চাৰ্জশ্বিটত দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ গুজৰাটৰ ৰাজনীতিত ধুমুহা একেলগে 16জনকৈ মন্ত্ৰীয়ে কৰিলে পদত্যাগ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ ওচৰত দাখিল কৰিছে পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ সৈতে এক জৰুৰী বৈঠকৰ পাছতে পদত্যাগ কৰিছে মন্ত্ৰীসকলে বৰ্তমান বিজেপি শাসিত গুজৰাটত এতিয়া ৰাজনৈতিক সংকট পদত্যাগৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আটাইকেইগৰাকী মন্ত্ৰীয়ে ৰাজ্যপালৰ ওচৰত দাখিল কৰা হ'ব এই পদত্যাগ পত্ৰসমূহ গুজৰাটৰ কেবিনেট সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া পাইছে চূড়ান্ত পৰ্যায় সমূহীয়া পদত্যাগৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া শীঘ্ৰে গঠন হ'ব নতুন চৰকাৰ কোনে কৰিব পদত্যাগ জনোৱাৰ চেষ্টা কৰিছোঁ তাৰে ভিতৰত প্ৰথমজন হৈছে মন্ত্ৰী কানুভাই দেশাই আৰু বলৱন্ত সিং ৰাজপুত লগতে ৰাঘৱজী পেটেলেও কৰিব পদত্যাগ আৰু কৰজীভাই বাউলেও কৰিব পদত্যাগ মন্ত্ৰী ভানুবেন বাৱাৰীয়েও কৰিব পদত্যাগ মন্ত্ৰী মুলুভাই বেৰাইও কৰিব পদত্যাগ কুবেৰ দণ্ডুৰ গান্ধেৱীৰ চৰিত্ৰত নৰেশ পেটেল বাসুভাই খাবাত পাৰ্চোত্তম সোলাংকী হৰ্ষ সংঘৱী নিকোলাছ চৰিত্ৰত জগদীশ বিশ্বকৰ্মা এই আটাইকেইগৰাকী মন্ত্ৰীয়ে কৰিব পদত্যাগ লগতে মুকেশ ভাই জিনাভাই পেটেলেও কৰিব পদত্যাগ কোৱাজী ভাই হালাপাতি আৰু ভিকু ভাই চতুৰ সিং পৰামেও কৰিব পদত্যাগ দিবলৈছো আন এটা খবৰ এবাৰ বাক্সাৰ ঘটনাক লৈ গৰিহণা প্ৰদান কৰিছে অসম উকিল সন্থাই এনে ঘটনা ঘটি থাকিলে সমগ্ৰ বিশ্বই অসমক হাঁহিব আইনৰ ওপৰত বিশ্বাস ৰাখিব লাগে জনতাই বাক্সাৰ ঘটনাক এবাৰ গৰিহণা প্ৰদান কৰিছে উকিল সন্থাই সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য লগতে জুবিনৰ আবেগৰ আৰ লৈ ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনাইছে উকিল সন্থাই।
ৰাজ্যৰ শেহতীয়া ঘটনাক লৈ গৰজি উঠিছে সদৌ অসম উকিল সন্থা। নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰতহে সমাধানৰ চেষ্টা কৰিব লাগে কোনো ঘটনা। সীমাৰেখা চেৰাই গ'লে আইন শৃংখলা বিঘ্নিত হয়। আইন হাতত তুলি লোৱাটো জুবিনৰ আদৰ্শ হ'ব নোৱাৰে। সমগ্ৰ ঘটনাত তৃতীয় পক্ষ থকাৰ সন্দেহ কৰিছে উকিল সন্থাই। অসমক নেপাল বনাব খোজাসকলক লগতে সকিয়নি প্ৰদান কৰা হৈছে। আছামীৰ পক্ষত খুনা আৰু সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব। বাক্সাত আছামীক লৈ যোৱা কাৰণ সেয়াই আছিল। এনেধৰণৰ প্ৰতিবাদ হ'লে বিশ্বৰ সন্মুখত লাজ পাব অসমে। দিব লৈছোঁ আন এটা খবৰ। পোহৰৰ উৎসৱ দিৱালীক লৈ আহি গ'ল SOP। আতচবাজি ফুটোৱাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে SOP। কোনো ধৰণৰ উচ্চ প্ৰাবল্য ফটকা ফুটাব নোৱাৰিব। নিশা 10 বজাৰ পিছত আতচবাজি ফুটাব নোৱাৰিব। 8ৰ পৰা 10 বজাৰ ভিতৰতহে ফুটাব পাৰিব আতচবাজি। আতচবাজি ফটকা বিক্ৰী কৰাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিৰ্দেশনা। প্ৰতিখন বিপণীয়ে লগত ৰাখিব লাগিব ফটকা আতচবাজি বিক্ৰীৰ অনুজ্ঞাপত্ৰ। জনসাধাৰণৰ ক্ষতি হ'ব পৰা উচ্চ প্ৰাবল্যৰ ফটকা ফুটাব নোৱাৰিব। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই SOP। দিব লৈছোঁ আন এটা খবৰ। বঙাইগাঁৱত ৰেল আৰক্ষীৰ হাতত ধৃত শিশু মহিলাসহ 11জন সন্দেহযুক্ত বাংলাদেশী চৰণীয়া পথাৰত পৰিণত ভাৰতৰ বিভিন্ন প্ৰান্ত। বঙাইগাঁৱত ৰেল যাত্ৰা কৰা শিশু মহিলাসহ 11জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ কৰায়ত্ব ৰেল আৰক্ষীৰ। জাকে জাকে বাংলাদেশী নাগৰিকে ভৰি পৰিছে ভাৰতৰ বিভিন্ন ৰাজ্য। কাম কৰা অজুহাতত বিভিন্ন ৰাজ্যত বাহৰ পাতিছে শ বাংলাদেশী নাগৰিকে। বঙাইগাঁৱত ৰেল আৰক্ষীয়ে কৰায়ত্ব কৰিলে শিশু মহিলাসহ 11জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক। বৃহস্পতিবাৰে বঙাইগাঁৱত পুনৰ অবৈধ বাংলাদেশীক আটক কৰে ৰেল আৰক্ষীয়ে। 11গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে নিউ বঙাইগাঁও GRPয়ে। নিশা আগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰে সন্দেহযুক্ত বাংলাদেশী কেইগৰাকীক। ধৃত সন্দেহযুক্ত বাংলাদেশী নাগৰিকসকল হৈছে ক্ৰমে ইছমাইল আজাদ, আব্দুল্লাহ, মহম্মদ নুৰ, আসলা বেগম, মহম্মদ আনাছ, নুৰ আলম, নুৰ কালিমা, মহম্মদ আনিছ, ছাফা, ৰীমা, নুৰ চাহিদা। উল্লেখযোগ্য যে দুমাহমানৰ পূৰ্বে সংবাদ মাধ্যমত জাকে জাকে বাংলাদেশী নাগৰিক অসমত প্ৰৱেশ কৰা এক বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই বঙাইগাঁও জিলা প্ৰশাসনে তৎপৰতাৰে অভিযান চলাই কেইবাগৰাকীও বাংলাদেশী লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। আৰক্ষী উক্ত অভিযান দুদিনমান চলাৰ পিছতেই গেথেলামৰাত পুনৰ ৰেলযোগে সন্দেহযুক্ত বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰেল আৰক্ষীয়ে আগৰতলা অফিচিয়েল ৰেলখনত তালাচী চলাই আটক কৰা সন্দেহযুক্ত বাংলাদেশী নাগৰিক কেইজনৰ লগত নাই কোনো ধৰণৰ বৈধ নথি পত্ৰ। ইতিমধ্যে আটকাধীন লোককেইজনক অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে। উল্লেখযোগ্য যে ইছমাইল আজাদ নামৰ ধৃত লোকজনে নিজকে বাংলাদেশী পৰিৱৰ্তে ৰোহিংগীয়া বুলিহে উল্লেখ কৰে। সংবাদ মাধ্যমক তেওঁ জনোৱা অনুসৰি 2013 চনৰ পৰা হায়দৰাবাদত শ্ৰমিক হিচাপে কাম কৰি আহিছিল। নিজকে ম্যানমাৰৰ ৰোহিংগীয়া বুলি উল্লেখ কৰা তেওঁ ত্ৰিপুৰা আগৰতলা হৈ ৰেলযোগে অহা বুলি জানিবলৈ দিয়ে। আনহাতে বৰ্তমানেও বহু বাংলাদেশী নাগৰিক হায়দৰাবাদত শ্ৰমিক হিচাপে কৰ্মৰত হৈ বুলিও প্ৰকাশ কৰে। ধৃত সন্দেহযুক্ত বাংলাদেশীজনে কয়, ম্যানমাৰৰ পৰা আহিছোঁ, বাংলাদেশী নহয়, ৰোহিংগীয়া। বাংলাদেশত গৈ আছোঁ। আমি 11জন আছোঁ। বাংলাদেশৰ কাৰ্ড নাই। 2013ত আমি আহিছোঁ। এতিয়া হায়দৰাবাদৰ পৰা চিধা বাংলাদেশলৈ গৈ আছোঁ।